জয় জয় যে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলো ভকত বৈষ্ণৱলৈ আমি চিনাতলী বৰনামঘৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আশীষ দিছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। লগতে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমি প্ৰায় 10,000 ভকতক আমি শুশ্ৰূষা কৰিবৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ। আপোনালোকে দেখিছে আমাৰ ভঁৰাল ঘৰ, লগতে আমাৰ যিখিনি আমাৰ আয়োজন কৰা হৈছে মানে কোমল চাউলৰ পৰা আৰম্ভ কৰি দৈ, ধৰি লওক পিঠাগুড়ি বা মিঠৈ সকলোখিনি আমি ওজন পৰিমাণত ধৰি লওক ভকত বৈষ্ণৱসকলক যেনে দৌপৰ খাদ্য আমি চেষ্টা চলাইছোঁ যাতে তেখেতসকলে অপায়নটো আমি খুব সুন্দৰভাৱে কৰিব পাৰোঁ। গতিকে সমগ্ৰ অঞ্চলটোৱেই আমাৰ গোটেই আধ্যাত্মিক পৰিৱেশ এটা বিৰাজ কৰিছে। গতিকে সকলো ভকত বৈষ্ণৱ ইয়াতে আহিছে, আপোনালোকে দেখিছে। আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমক আমাৰ পৰিৱেশটো দেখাব বুলি আমি আশাবাদী। ইয়াতে আপোনালোকে প্ৰথমতে আমি পুৱা উষা কীৰ্তন কৰিলোঁ প্ৰায় ৰাতিপুৱা 6 বজাতে। তাৰপিছতে আমি কীৰ্তন ভাগৱত পাঠ কৰালোঁ। তাৰপিছতে আমাৰ আহি গ'ল ফুল প্ৰসংগৰ পাছতে আমাৰ হিয়া নাম হ'ল, তেতিয়া উঠা নাম দিহা নাম হৈ আছে। এনেধৰণে আমাৰ আকৌ ফুল প্ৰসংগ হ'ব। তাৰপিছতে সকলো কাইলৈ আমাৰ এখনি ভাওনা আছে। সকলো এনেধৰণে আমাৰ প্ৰস্তুতি চলি আছে। ধন্যবাদ। নিশ্চয়কৈ ক'ব লাগিব, এই আমাৰ চিনাতলী বৰনামঘৰ 700 ঘৰ অংশীদাৰে অন্তৰ্ভুক্ত হৈ আছে। সকলো এই কেইদিন এক ভক্তিৰসত বিলীন হৈ গৈছে চিনাতলী সমগ্ৰ অঞ্চল আৰু দাঁতি কাষৰীয়া অঞ্চলসমূহৰ আমাৰ এই বৰসবাহ ভাগত সম্পূৰ্ণ সমৰ্থন থাকে। গোলাঘাট জিলাৰ বুলি ক'ব নোৱাৰি, সমগ্ৰ অসমৰ ভিতৰত আমাৰ যিভাগ বৰসবাহ হয় এই বৰসবাহ ভাগ উল্লেখনীয় বুলি ক'ব লাগিব। যিহেতু আমাৰ প্ৰায় 150জন দেউৰীয়ে আজি দুদিন ধৰি দিনে ৰাতিয়ে মিঠৈ বন্ধাৰ কাম শেষ কৰি আজি বৰসবাহলৈ সাজু হৈছে। আমাৰ প্ৰায় 2 লাখ পকা মিঠৈ ইতিমধ্যে ৰেডি হৈছে আৰু এই বৰসবাহৰ কাৰণে আমি প্ৰায় 500 কুইণ্টেল বুট মগু ক্ৰয় কৰা হৈছে আৰু 15,000 আমি কলৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমি 30 কুইণ্টেল পিঠাগুড়ি আৰু 22 কুইণ্টেল আমাৰ গুড়ৰ ব্যৱস্থা আছে আৰু আমি 520 কেজি ম'হৰ দৈ ব্যৱস্থা কৰিছোঁ। নিশ্চয়কৈ ক'ব লাগিব, আমাৰ এই অনুষ্ঠান ভাগলৈ ভকতৰ লানি নিচিনা সোঁত ববলৈ আপোনালোকে নিশ্চয় দেখিছে। লানি নিচিনাৰ সোঁত আমাৰ নামঘৰৰ চাৰিসীমাৰ ভিতৰত ৰ'বলৈ জেগা নাই। ৰাস্তাৰ দুয়োকাষে আমাৰ ভকত বৈষ্ণৱৰ ভিৰ দেখা গৈছে। লগতে আমাৰ এই আপ্যায়ন ভাগ আমাৰ ৰাতি 10টালৈকে চলিব। নিশ্চয়কৈ ক'ব লাগিব, অসমৰ আমাৰ উজনিৰ পৰা নামনিলৈ, ধুবুৰীৰ পৰা শদিয়ালৈকে আমাৰ ভকতপ্ৰাণ বৈষ্ণৱে অংশগ্ৰহণ কৰিছে। এইসকল আমাৰ আলহী হিচাপে প্ৰত্যেক বছৰে নিমন্ত্ৰিত হয়। আমি 2000 ভকত বৈষ্ণৱক আলহী সহযোগী, তেখেতসকলে আমাক সহযোগ কৰে, তাৰ বিনিময়ত আমাক অৰিহণা যোগায়। সেইসকল আমাৰ অংশীদাৰ বুলি ক'ব লাগিব, সহযোগী অংশীদাৰ তেখেতসকল। আজি 10,000 ওপৰত আমাৰ ভকত বৈষ্ণৱক আমি আদৰিবলৈ আজি বৰনামঘৰ সকলো অংশীদাৰ ৰাইজ সাজু হৈছে। আপোনালোকে দেখিছে, অপ্যায়নস্থলী দেখিছে আৰু আপোনালোকে আমাৰ যিখিনি আমাৰ ৰন্ধা বঢ়াৰ ঠাইসমূহ আপোনালোকে নিশ্চয় দেখিছে। আমাৰ প্ৰতিজন গৃহস্থৰ যিমান পৰিয়াল আছে সকলোৱে এই ভকত বৈষ্ণৱক আদৰিবলৈ আজি উঠি পৰি লগা আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।